হাজুই হয় বৰা চাউল আপোনালোকে দেখিছে ৰাইজ আৰু এয়া তিল গুড় হয় এয়া গুড় মই থৈ দিছোঁ আৰু এয়া তিল হয় তাৰপিছতে ইয়াতে আপোনাৰ মানে ইয়াতে আছে আপোনাৰ লং ইলাচি জালুকৰ গুড়ি আৰু ইয়াতে মই মচমচীয়া হ'বৰ কাৰণে এনেকৈ মাৰিকেইডাল দি লৈছোঁ আপোনালোকে কেনেকুৱা লাগে জনাব আৰু ইয়াতে মই পিঠা খৰাহিটো থৈ গৈছোঁ এই কাগজে ঢাকি গৈছোঁ আৰু জুই কৰা সদায় এনেকুৱাকৈ জ্বলিব লাগে কাঠখৰি জুই হয় ইমান সুন্দৰকৈ মই জ্বলাই লৈছোঁ আৰু ইয়াতে এনেকৈ মানে পিঠাকেইটা তাতে শিকিছোঁ তেতিয়া কালাৰটো নহয় কেনেকুৱা লাগিলে ভিডিঅ'টো ধন্যবাদ মানে আপোনালোকক মই আপোনালোকক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো আপোনালোকে চাব আৰু আগতীয়াকৈ ধন্যবাদ জনাই দিছোঁ আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ আশা থাকিল ধন্যবাদ দেই 2025 চনৰ আপোনাৰ তিলপিঠা বনাই আছোঁ এয়া দেখাই দিছোঁ আপোনালোকক দেই তিলপিঠা বনাই আছোঁ আৰু ইয়াতে এনেকৈ খৰিকা পাতি লৈছোঁ ধুনীয়াকৈ এনেকৈ ইয়াত তিল দেখিছে নহয় বৰ কষ্ট হৈছে মোবাইলটো ধৰিবলৈ আপোনালোকে ৰান্ধিলে নাই এবাৰ জনাব আপোনালোকে মানে পুৰিলে নাই তিলপিঠা জনাব মই পুৰি আছোঁ কিন্তু বহুত কষ্ট হয় মোবাইলটো এনেকৈ ধৰি পিনি পিঠাটো বনাবলৈ আচলতে আপোনালোকে বনাইছে নাই জনাব পুৰিছে নাই সকলোলৈ 2025 চনৰ ভোগালী বিহু শুভেচ্ছা জনাইছোঁ এয়া তিলপিঠা ধন্যবাদ পিঠা পুৰি আছোঁ আপোনালোকে পুৰিলে নাই জনাব ধুনীয়াকৈ ইয়াতে এয়া পিঠা কাগজ দি ইয়াতে খৰাহিতে পিঠা ৰাখি গৈ আছোঁ আৰু এয়া পিঠা ইয়াত তিল গুড় তাতে আপোনাৰ জালুক আৰু কি আছে জালুক লং ইলাচি তিল আৰু তলতে গুড় মই ৰুকি থৈ দিছোঁ মায়ে ৰুকি থৈ দিছে সকলোলৈ 2025 চনৰ ভোগালী বিহু শুভেচ্ছা জনাইছোঁ তিলপিঠা পুৰা ঠাইৰ পৰা ধন্যবাদ ভিডিঅ'টো আপোনালোকে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব পাৰিলে ধন্যবাদ দেখিছে নহয় এয়া তিলপিঠা ধুনীয়াকৈ বনাই আছোঁ কেনেকুৱা হৈছে জনাব এয়া পিঠাগুড়ি এয়া গুড় এয়া তিল দেখিছে পিঠা বনাই আছোঁ ল'ৰা হৈও আৰু আপোনালোকে পুৰিলে নাই জনাব নমস্কাৰ বন্ধু বান্ধৱীসকলে দেখিছে নহয় কৰি আছোঁ মানে কিনো পিঠা কৰিছোঁ আজি আৰু ধোঁৱা ওলাইছে ধোঁৱা খাবই লাগিব নহ'লে নোৱা কি ধোঁৱা নাখালে পিঠা বনোৱালে নালাগেও আমি আচলতে কিবা ষ্টাইল বা কিবা কাৰণে পিঠা বনোৱা নহয় আমি আচলতে সৰুৰ পৰাই পিঠা বনাওঁ সংস্কৃতি ৰক্ষা কৰিছোঁ লগতে ঘৰত খাবলৈও হৈছে মিতি কুটুমক দুই এটা দিছোঁ হয় নাই বাৰু ৰাইজ আমি আচলতে ৰিলছ বনাবলৈ বা কিবা কৰিলে মই পিঠা বনোৱা নাই এইটো আগতে কৈছোঁ আপোনালোকে মই কেমেৰাটো তাতে ফিটিং কৰি লৈছোঁ মই ওচৰলৈ আনি খুৱাব নোৱাৰোঁ মানে কেলৈ মানে হেৰি নাই এইটো কি বুলি কয় ষ্টেণ্ডাৰ তাতে মই কৰি লৈছোঁ কেনেকুৱা লাগিছে জনাব আৰু যিমান কোনোবাই খাই ভাল পাওক বেয়া পাওক পিছৰ কথা তিল পিঠাকেইটা অবিহনে বাৰু আপোনাৰ বিহু হয়নে এই পিঠাকেইটা অবিহনে বিহু কেতিয়াও নহয় নন ষ্টপ ৰাতিপুৱাই ঢেঁকি দি এতিয়া 3টামান বজাৰ পৰাই পিঠা বনোৱাত লাগি আছোঁ তাৰপৰা পিঠা বনোৱা লাগিছোঁ তাৰপাছতে কি হ'ব আকৌ কাইলৈ পকা মিঠৈ বনাব লাগিব তাৰপাছতে আকৌ বৰা চাউলৰ পিঠা খুন্দিব লাগিব পকোৱা আকৌ পকা মানে নাৰিকলৰ লস্কৰা আছে কালি পকা মিঠৈ গৈছিলে আকৌ আজি পকা মিঠৈ অৰ্ডাৰ পাই গ'লোঁ 50টা কালি সেয়া দিলোঁগৈ মই এনেকৈয়ে বনাওঁ আপোনালোকে কেনেকৈ বনাই পিঠা জনাব আৰু এইটো আমাৰ ৰঙা বৰা হয় সেইকাৰণে পিঠাটোৰ কালাৰটো অলপ বেলেগ হৈছে ৰঙা বৰা হয় তিল গুড় লং ইলাচি জালুক ইমান ধুনীয়া গোন্ধ কি জানো সদায় পিঠা মই যেতিয়াৰ পৰা 9-10ৰ পৰাই মই পিঠা বনাইছোঁ 9-10 নহয় তাৰ আগৰ পৰাই ক্লাছ 6-7 মানৰ পৰাই পিঠা বনাইছোঁ নেকি পাহৰিছোঁ আৰু আপোনালোকে কোনে কোনে বনালে জনাব আৰু যেতিয়া পিঠা বনাই আছোঁ বিহুনাম ভাগিতটো হ'বই লাগিব নহয় জানো লাইভ দিবলৈ এতিয়া মই MBA নাই লাইভ নিদিয়া হ'লোঁ কেলৈ লাইভত কেইজনমান কিন্তু বৰ ভাল ব্যক্তি পাইছোঁ মোলৈ কল কৰে কালিতো এজনে মোক দাৰ্জিলিঙলৈ মাতিছে অহা যোৱা খৰচটো লৈ যাব কৈছে তেওঁ ৰুমটো চব মোক দিব থাকিবলৈ কৈছে কিন্তু মানে জানুৱাৰীতে মোক তেওঁ মাতিছে আৰু কি হৈছে মোৰতো টকা মোৰটোনো কিমান দেখুৱাম আমাৰ ৰাইজক এনেকৈ মেৰিয়াই লৈছোঁ ন একদম ওপৰতে হৈ আছে পিঠাকেইটা খৰি ধেৰ নালাগে কাঠ খৰি পেলাই গোটাই দিছোঁ একদম এক মুঠা এই মাহঁতৰ পৰা কাঠ খৰি লৈ আহিছোঁ ধুনীয়াকৈ বাইদেউ আহিলে বাইদেৱে ঢেঁকি দিলে মায়ে চালিলে মই ঢেঁকি দিলোঁ মই সৰভাগ দিছোঁ বাৰু আকৌ কাইলৈ আছে পকা মিঠৈ আৰু খালি চাউল খুন্দিম
পৰহিলে আকৌ বৰা চাউল খুন্দি পকা মিঠৈ বনাম, লস্কৰা বনাব লাগিব, মানে দেওবাৰে ফিনিছ কৰিম। দেওবাৰে ফিনিছ কৰিব লাগিব। মই আকৌ হাতেৰে দিব নাজানো, মায়ে কেৰাহীত বনাবলৈ কৈছে, মই বোলো কেৰাহীত নবনাওঁ। এইটোখন দেখিছেনে মোৰ পিঠা? এইটোখন কেনেকুৱা হৈছে ৰাইজ জনাব, আৰু আপোনালোকে ভিডিঅ'বোৰ অকণমান শ্বেয়াৰ কৰিবচোন, ভাল পোৱা কেইজনে। পিঠাটো ভাগিলে অকমান পেকেটা হৈ গ'ল, ইফালে চাওঁতে চাওঁতে। ইমান পুৰিছে অকমান চুৰিও খাব লাগে ন। আৰু ইয়াত তিলবোৰ ৰেডি কৰি থৈ দিছিলোঁ, আৰু ইয়াতে কাগজ দি সকলোৱে জানে বাঁহৰ পৰা আহিলে পিঠা এনেকৈ ধৰিছো মচমচীয়া হয়, তেতিয়া সান্দহগুৰি ছটিয়াই দিম, এটা মচমচীয়া হয়। পাবহি দেখি টঙিতে মোৰ চেনাইতি আহিবা দে অকলে, আহিবা দে অকলে। হৈ গ'ল পাছত বেছি জুই হলে মানে কি হয়, তিল পিঠা যোৰা সদায় বেছিয়ে হৈছে, জুই দেখিছে নাই? জুই বেছি হলে বেয়া হয়। অঙঠাতে ভাল, একদম কাঠখৰি অঙঠা ধুনীয়াকে অকমান বেছিহে হৈছে। বাৰে প্ৰতি মুচো, নমচিলে পিঠাটো পটপটকে ফুটে, পিঠাটো ভাগি যোৱা সম্ভাৱনা থাকে। আমাৰ ৰঙা বৰা আছে, সেইকাৰণে পিঠাকেইটা চকচকীয়া বগা নহয়। আমি ষ্টেণ্ডাৰ কাৰণে পিঠা খুন্দা নাই নহয়, পিঠা খাবৰ কাৰণেহে খুন্দিছো। ৰিলছ বনাবলৈ পিঠা খুন্দা নাই নহয় ন ৰাইজ,
যেনেকুৱাই হওক চিকটা হওক লিকটীয়া হওক বৰা চাউলৰ পিঠা এনেও লিকটীয়া হ'বই যিমান আপুনি চিষ্টেমেটি বনালেও বৰা চাউলৰ পিঠা লিকটীয়া হ'বই বাপুতি হাহন হাউন মহানা বিদে হৰৈ মৰা বিহুৰে কঠীয়া অসমত গজিলে হৈ জনম লভিবৰে পৰা আপোনাৰ খালি দেখাব পৰা নাই সেইটোৱে বেয়া লাগিছে ওচৰলৈ আনি কেমেৰাটো নোৱাৰোঁ সকলো দেখিছে আৰু দেই তাৰপৰাই যি লাইক কমেণ্ট কৰিব শ্বেয়াৰ পাৰিলে শ্বেয়াৰ কৰিবচোন দুটা বেছি ভিউজ হওক বুলি পগলাটোৱে কি ভিডিঅ' বনাইছে সেই বুলিয়ে শ্বেয়াৰ কৰি দিবচোন দেই ৰাইজ আজিকালি মানুহে তিলপিঠা নেখায় কিন্তু তিলপিঠাটো এতিয়া মাঘ মাহত খাব লাগে ন ৰাইজ কিয় তিলপিঠাটো খাব লাগে গম পাইনে মাঘ মাহত তিলপিঠাটো আমাৰ ঠাণ্ডাৰ কাৰণে তিলটো গৰম বৰা চাউলো গৰম হয় নাই আৰু তিল মাঘ মাহত খাবই লাগে কাঠ আলু আপোনাৰ মাটি দালি হয় নাই এইবোৰ বস্তু আমাৰ পৰম্পৰা হয় তাৰ প্ৰতিটো এটা গুণগত বৈশিষ্ট্য আছে মানে তাত চাইণ্টিফিক কথা আছে বিজ্ঞানসন্মত মেজি কেলে জ্বলা মেজি অতিপাত ঠাণ্ডাক বিদায় দিবৰ কাৰণে মেজি জ্বলোৱা হয় আৰু বহুতে কয় মেজি মানে জুই কোৱা ভীষ্ম সৰসজ্যা বুলিও কয় ভীষ্মক জ্বলোৱা হৈছিল বুলি কয় কিন্তু ইমান সত্য নাজানো আমাৰ আকৌ সনাতন ধৰ্ম 10জন পণ্ডিত 10টা মত যে নাৰিকল দিয়ে আৰু চেনি নাৰিকল সেইটো বৰ ভাল লাগে পাছফালৰ চোতালত দুপৰীয়া নিজানত গামোচা বৈছিলো বহিনো তাঁতৰ পাতত সেইখনি হৈ গামোচা নিলিখিলে কপালত অ শুনাই মোৱা ঢোলৰ মাতে পগলা কৰে শুনাই মোৱা পেপাৰ মাতে বলিয়া কৰে মন হাসতিয়া জুৰি মায়ো চিন্তা নকৰ বেজাৰ নকৰ অহাবেলি বহাগতে পাতি পুনৰ ঘৰৈ পাতি পুনৰ ঘৰ পাহাৰে পাহাৰে বগাই মই আছিলো পিছত ভালকে নাজানো সেইকাৰণে গাবলৈ বেয়া পাওঁ ৰাইজ কোনে কোনে পিঠা মানে ৰেডি কৰিছে জনাব আৰু কমেণ্ট এটা দিব সকলোৱে চাব বেছি দীঘলীয়া নকওঁ মানে এইটোৱে এটা প্ৰুফ দি থলো তিল পিঠা যে বনাওঁ মই এইটো এটা প্ৰুফ দিলোঁ মানে প্ৰমাণ দিলোঁ অসমীয়া ল'ৰা হিচাপে অসমীয়া ঘৰত জন্ম লোৱা হিচাপে পিঠাকেইটা বিহু বুলি প্ৰতিটো বিহুতে মানে বনাওঁ ধন্যবাদ বিহুৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব এয়া পিঠা ইয়াতে থৈছোঁ ইয়াতে পিঠাগুড়ি আছে ইয়াতে তিলগুড় আছে ইয়াতে মই কাপোৰখন থৈছোঁ ইয়াতে তিলগুড় আৰু পিচি থৈছোঁ এয়া তিলগুড়ে পিচি থৈছোঁ ডলাত এয়া তিল মিক্সি পিচি থৈছোঁ আৰু এয়া আপোনাৰ লং ইলাচি জালুক তাৰপিছতে তলতে গুড় মাহে চকলিয়াই থৈ দিছে ধন্যবাদ ভিডিঅ'টো কেনেকুৱা পালে জনাব সকলোকে মোৰ ফালৰ পৰা 2025 চনৰ ভোগালী বিহু আৰু মাঘ বিহু বহুত শুভকামনা উল্লেখ জনালোঁ সকলোৱে দিনবোৰ একদম ভোগালীৰ দৰে ভোগ হৈ থাকক আমাৰ বিশেষকৈ চহৰ খেতিয়কৰ জীৱনৰ আৰু গাঁৱৰ বাসিন্দাসকল কৃষকসকল চহা সমাজৰ আশাবোৰ পূৰ্ণ হওক ভগৱানে মংগল কৰক ধন্যবাদ।